আজিকালি মহিলাসকলৰ চুলি ষ্ট্ৰেট কৰাটো এটা ট্ৰেণ্ড হৈ গৈছে। এইবাৰ পূজাটোৱে যদি আপোনালোকৰ চুলিখিনি ষ্ট্ৰেট কৰিব বিচাৰিছে তেতিয়াহ'লে ঘৰুৱা পদ্ধতিৰে কোনো কেমিকেল ইউজ নকৰাকৈ কোনো ছাইড ইফেক্ট নোহোৱাকৈ আপোনালোকৰ চুলিখিনি ষ্ট্ৰেট কৰি ল'ব পাৰে। ঘৰুৱা পদ্ধতিৰে চুলি ষ্ট্ৰেট কৰিবলৈ আপোনালোকক কোনো পইচাৰ প্ৰয়োজন নহয়। তাৰ কাৰণে লাগিব কেইটামান ঘৰুৱা সাধাৰণ নেচাৰেল বস্তু। হাই ফ্ৰেণ্ডছ, আপোনালোক সকলোকে মোৰ অসমীয়া হচাইপ চেনেলৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা ৰাখিছোঁ আপোনালোক সকলো ভালে আছে। আজি মই মোৰ এই ভিডিঅ'টোত আপোনালোকক দেখুৱাম ঘৰতে আমি কেনেকৈ ঘৰুৱা সামগ্ৰীৰে চুলিখিনি ষ্ট্ৰেট কৰিব পাৰোঁ, কোনো কেমিকেলযুক্ত বস্তু চুলিত নলগোৱাকৈ। চুলি ষ্ট্ৰেট কৰা এই নেচাৰেল ৰেমেডিটো বনাই দেখুৱাৰ আগতে আপোনালোকলৈ এটা ৰিকুৱেষ্ট আছিলে। আপোনালোকে যদি এই নেচাৰেল ৰেমেডিবোৰ ভাল পায় বা বিশ্বাস কৰে তেতিয়াহ'লে আপোনালোকে মোৰ এই ভিডিঅ'টোত এটা লাইক কৰি দিব আৰু আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ছাবস্ক্ৰাইব কৰি লোৱাৰ পাছত ওচৰতে থকা বেল আইকনটো টিপিবলৈ নাপাহৰিব। বেলটো টিপি দিলেহে মোৰ আহিবলগীয়া সকলোবোৰ ভিডিঅ' নটিফিকেশ্যন আপোনালোকলৈ সোনকালে যাব আৰু আপোনালোকে সোনকালে ভিডিঅ'সমূহ চাবলৈ পাব। তে আহক নেচাৰেল বস্তুৰে ঘৰতে খুব সহজে আৰু সস্তাতে কেৰাটিন হেয়াৰ মাস্ক এটা তৈয়াৰ কৰোঁ আহক। এতিয়া মই ঘৰতে চুলি ষ্ট্ৰেট কৰিবৰ কাৰণে এটা হেয়াৰ প্ৰটিন ক্ৰীম বনাম। এই হেয়াৰ প্ৰটিন ক্ৰীমটো বনাবৰ কাৰণে আমাক লাগিব ফ্লেক্সিড, আৰু এই ফ্লেক্সিড ল'ম মই 3 চামুচৰ জোখাৰে। এই ফ্লেক্সিডত ওমেগা 3 ফেটি এচিড থাকে, প্ৰটিন থাকে, মেগনেছিয়াম থাকে, ভিটামিন ই থাকে, যিবোৰৰ কাৰণে চুলি গ্ৰোথ বঢ়াবলৈ সহায় কৰিব, চুলিৰ গুৰিটো মজবুত কৰিব, চুলিখিনি ড্ৰাই হ'বলৈ নিদিব, চুলিখিনি হাইড্ৰেট কৰি ৰাখিব আৰু আমাৰ ডেমেজ চুলিবিলাক ৰিপেয়াৰ কৰিবলৈ সহায় কৰিব। ইয়াতে মই 2 চামুচৰ জোখাৰে চাউল মিলালোঁ। চাউলেও আমাৰ চুলিৰ বাবে বহুত ভাল কাম কৰে। চাউলৰ পানীটো আমাৰ চুলিৰ কাৰণে বহুত ভাল হয়, চুলিৰ গ্ৰোথ বঢ়াবলৈ সহায় কৰে, চুলি আধাতে ছিগি যোৱা সমস্যা দূৰ কৰিবলৈ সহায় কৰে। এতিয়া মই গোটেইখিনি ধুই আনিলোঁ। অনাৰ পাছত এটা চচপেন পাতি এয়া চচপেনতে দি লৈছোঁ। এতিয়া মই পানী দিছোঁ এই বাতিটোৰে এবাতি। এটা ডাঙৰ কাপৰে 1 কাপ পানীৰ জোখাৰে মই এয়া দি ল'লোঁ। দি লোৱাৰ পাছত এতিয়া মই গেছৰ ফ্লেমটো অন কৰি এই চচপেনটো উঠাই দিলোঁ। এতিয়া লাহে লাহে এয়া উতলিছে। এই হেয়াৰ ৰেমেডিটো বনাওঁতে ল' টু মিডিয়াম ফ্লেমত আপোনালোকে এই ৰেমেডিটো বনাব লাগিব। এয়া লাহে লাহে উতলি আছে, লাহে লাহে উতলিবলৈ দিছোঁ। লাহে লাহে উতলি এনেকৈ আঠা নিচিনা এটা তাঁৰ বনিব। যেতিয়া সেইটো বনিব তেতিয়া এইখিনি হৈ যাব। এতিয়া দেখিছে অলপ অলপ সিজিছে। এনেকৈ আধা সিজোতে গেছৰ ফ্লেমটো অফ কৰি পেলাই এইটো ঠাণ্ডা হ'বলৈ নিদিওঁ। গৰমে গৰমে মই এইটো চেকি ল'ম। ঠাণ্ডা হ'লে এইটো চেকিব নোৱাৰিব আপোনালোকে, সেইকাৰণে গৰমে গৰমে আপোনালোকে এই ৰেমেডিটো বইল কৰাৰ পাছতে চেকি ল'ব। চেকি পেলাই ইয়াৰ পৰা জেলটো উলিয়াই ল'ব লাগিব। ফ্লেক্সিড আৰু চাউলটো বইল কৰাৰ পাছত এনেকুৱা খুব বিজল এটা জেল ওলাব। এতিয়া মই এই জেলটো উলিয়াই ল'লোঁ আৰু এই সীতাখিনিও আপোনালোকে মিক্সিত ভালকৈ গুড়া কৰি চুলিত লেপ দি থ'লেও আপোনালোকৰ চুলিখিনি ষ্ট্ৰেট কৰিব পাৰিব। এতিয়া মই চেকি লোৱা এই জেলখিনিৰ লগত কেইটামান বস্তু মিক্স কৰি এটা খুব বঢ়িয়া হেয়াৰ প্ৰটিন মাস্ক তৈয়াৰ কৰিম। এতিয়া মই ইয়াৰ লগতে মিক্স কৰিম এটা কণী। কণীটো আপোনালোকে মাজৰ বগা অংশটোও ল'ব পাৰে, নহ'লে গোটেই কণীটো মিক্স কৰি ল'বও পাৰে, একো অসুবিধা নহয়। গোটেইটো মিক্স কৰি ল'ব পাৰে, নহ'লে বগা অংশটো মিক্স কৰি ল'লেও হ'ব। মিক্স কৰিব লাগিব খুব বঢ়িয়াকৈ। যেতিয়ালৈকে এইটো মিক্স কৰি এটা ক্ৰীমৰ নিচিনা হৈ নাযায়গৈ তেতিয়ালৈকে আপোনালোকে এইটো মিক্স কৰিয়ে থাকিব লাগিব। হাতেৰে যদি আপোনালোকে মিক্স কৰিবলৈ অসুবিধা পায় তেতিয়াহ'লে আপোনালোকে মিক্সিত দিও ভালকৈ মিক্স কৰি ল'ব পাৰে। এতিয়া মোৰ মিক্স কৰোঁতে এইটো মিক্স হৈ গ'ল, খুব ধুনীয়াকৈ মিক্স হৈ গৈছে। দেখিছে এটা ক্ৰীমৰ দৰে বনি গৈছে। এয়া খুব ধুনীয়া এটা ক্ৰীমৰ দৰে হৈ গৈছে আৰু এই ক্ৰীমৰ দৰে হোৱাৰ পাছতহে ইয়াতে আৰু এবিধ বস্তু মিক্স কৰিব লাগিব। সেইবিধ হৈছে এয়া এল'ভেৰা জেল। এল'ভেৰা জেল 2 চামুচৰ জোখাৰে মই দিলোঁ। 2 চামুচৰ জোখাৰে দিয়াৰ পাছতো আকৌ ভালকৈ এল'ভেৰা জেলটো মিক্স কৰিব লাগিব। যেতিয়ালৈকে এল'ভেৰা জেলটো ক্ৰীমটোৰ লগত ভালকৈ মিক্স হৈ নাযায় তেতিয়ালৈকে মিক্স কৰিয়ে থাকিব লাগিব। ইয়াৰ লগতে এতিয়া দিম 1 চামুচৰ জোখাৰে নাৰিকল তেল। নাৰিকল তেলো দিব পাৰে আপোনালোকে, অলিভ অইলো দিব পাৰে, যিকোনো এবিধ তেল দিলেই হ'ব। আপোনালোকে দি পেলাই আকৌ এবাৰ ভালকৈ মিক্স কৰি ল'ব। ভালকৈ যাতে নাৰিকল তেলটো মিক্স হৈ যায় তেতিয়ালৈকে আপোনালোকে মিক্স কৰি থাকিব। যেতিয়া নাৰিকল তেলটো মিক্স হৈ যাব তাৰ লগতে আৰু এবিধ বস্তু মিক্স কৰিব লাগিব, সেইটো হ'ল এয়া ভিটামিন ই কেপচুল। ভিটামিন ই কেপচুলটো আপোনালোকে 2টাও দিব পাৰে, এটাও দিব পাৰে। চুলিৰ জোখত আপোনালোকৰ চুলিৰ জোখত ভিটামিন ই কেপচুল 2টা বা 1টা মিক্স কৰিব। মিক্স
খুব ভালকৈ কৰিব ভিটামিন ই কেপচুলটো মিক্স কৰাৰ পাছত এয়া দেখিছে খুব ধুনীয়া এটা ক্ৰীম বনি গৈছে বজাৰৰ পৰা কিনা প্ৰটিন হেয়াৰ মাস্কৰ নিচিনা এইটো এটা ঘৰতে ক্ৰীম বনাই ললো এয়া দেখিছে খুব ধুনীয়া ক্ৰীম বনি গৈছে একদম যেনেকুৱা বজাৰৰ ক্ৰীম তেনেকুৱাৰ দৰে ক্ৰীম বনি গৈছে এইটোত কোনো কেমিকেল নাই আপোনালোকে চুলিত লগালে একো সাইড ইফেক্ট নহয় আৰু এইটো লগোৱাৰ নিয়মটো কেনেকুৱা মই ভিডিওটোৰ পাছলৈ আপোনালোকক এতিয়া দেখুৱাই আছো এতিয়া এইটো তৈয়াৰ হৈ গ'ল এটা খুব বঢ়িয়া কেৰাটিন হেয়াৰ মাস্ক আৰু এই হেয়াৰ মাস্কটো কি বস্তুৰে কেনেকৈ তৈয়াৰ কৰিলো আপোনালোকে দেখা পালে একেবাৰে সস্তাতে আপোনালোকে এই কেৰাটিন হেয়াৰ মাস্কটো কিনিব পাৰিব বজাৰত যদি আপোনালোকে এনেকুৱা এটা হেয়াৰ মাস্ক কিনিবলৈ যায় তেতিয়া হলে আপোনালোকৰ 1000 টকাৰ প্ৰয়োজন হ'ব আপোনালোকে এইটো কিন্তু 20 টকা মানতে ঘৰতে তৈয়াৰ কৰি লগাব পাৰিব এইবাৰ পূজাৰ কাৰণে আপোনালোকে যদি চুলিখিনি ষ্ট্ৰেট কৰিবলৈ পাৰ্লাৰলৈ যাবলৈ সুবিধা পোৱা নাই তেতিয়া হলে ঘৰতে এই বস্তু কিটা যোগাৰ কৰি আপোনালোকে কেৰাটিন হেয়াৰ মাস্ক তৈয়াৰ কৰি আপোনালোকে চুলিখিনি ঘৰতে ষ্ট্ৰেট কৰি ল'ব পাৰিব এই হেয়াৰ মাস্কটো এতিয়া মই আপোনালোকক অকনমান লগাই পেলাই দেখুৱাম আৰু লগতে আপোনালোকে হেয়াৰ মাস্কটো কিমান সময় ৰাখিব লগাই পেলাই হেতু জনাম আৰু আপোনালোকে কিমান দিনৰ মূৰে মূৰে এই হেয়াৰ মাস্কটো লগাব পাৰিব হেতু জানিবলৈ পাব এতিয়া এইটো মই আপোনালোকক লগাই দেখুৱাম আপোনালোকে হেয়াৰ মাস্কটো লগোৱাৰ আগদিনাখন চুলিখিনি শ্যাম্পু কৰি ভালকৈ ধুই ল'ব তাৰ পাঁচ দিনাখন আপোনালোকে হেয়াৰ মাস্কটো বনাই পেলাই চুলিত লগাব অলপমান হাতত ল'ব চুলি আপোনালোকে এনেকৈ এটা লেয়াৰকে এনেকৈ লগাই যাব আপোনালোকে লেয়াৰকে লগাব তেতিয়া সম্পূৰ্ণকৈ গোটেই চুলিখিনিতে লাগি যাব এডালত লাগিব এডালত নেলাগিব এনেকুৱা নহব আপোনালোকৰ চুলিখিনিত সমানে লাগি যাব আৰু এইটো আপোনালোকে 15 দিনৰ মূৰে মূৰে লগাব পাৰিব কোনো সাইড ইফেক্ট নহয় এইটো সম্পূৰ্ণ নেচাৰেল বস্তু আৰু ইয়াত প্ৰটিন ভিটামিনে ভৰপুৰ হৈ আছে আপোনালোকৰ চুলিৰ কাৰণে একো সাইড ইফেক্ট নহয় সেই কাৰণে আপোনালোকে 15 দিনৰ মূৰে মূৰেও লগাব পাৰিব এতিয়া মোৰ চুলিখিনিত লগাই হৈ গ'ল আপোনালোকক দেখুৱালো এটা লেয়াৰকৈ ল'ব আৰু এটা লেয়াৰকে ক্ৰীমটো লগাই যাব এনেকৈ লগাই হোৱাৰ পাছত এডাল ৰবৰে আপোনালোকে চুলিখিনি সিধা কৰি বান্ধি পেলাই থৈ দিব লোৱাৰ পাছত এতিয়া মই 2 ঘণ্টা ৰাখিম 2 ঘণ্টাৰ পাছত চুলিখিনি শ্যাম্পু কৰিম চুলিখিনি শ্যাম্পু কৰি ধুই ল'ব ধুই লোৱাৰ পাছত যেতিয়া চুলিখিনি শুকাব তেতিয়া আপোনালোকে ঘৰত যদি ষ্ট্ৰেটনাৰ আছে তেতিয়া হলে চুলিখিনি অকমান ষ্ট্ৰেট কৰি ল'ব এনে ধৰণে আপোনালোকে চুলিখিনি ঘৰতে ষ্ট্ৰেট কৰি পূজা বা কোনোবা বিয়া পাৰ্টি যিকোনো ফাংচনত যাব পাৰিব আপোনালোকৰ চুলিখিনি খুব ধুনীয়া সিল্কি আৰু ষ্ট্ৰেট হৈ থাকিব আজিৰ এই ভিডিওটো ইমানেই আছিল আপোনালোকে নিশ্চয় এই ঘৰুৱা চুলি ষ্ট্ৰেট কৰা ৰেমেডিটো ভাল পাইছে যদি ভাল পাইছে তেতিয়া হলে সোনকালে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু আপোনালোকৰ ফ্ৰেণ্ডৰ লগত এই ভিডিওটো শ্বেয়াৰ কৰিব নতুন এটা ভিডিওৰ সৈতে নতুন এটা টিপছৰ সৈতে আপোনালোকৰ মাজলৈ আকৌ আহিম তেতিয়ালৈকে নমস্কাৰ আজিলৈ